অসমত কাৰ অধ্যায় সম্পূৰ্ণৰূপে সমাপ্ত হ'ল কা আন্দোলন প্ৰকৃততে অসত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল হেয়া প্ৰমাণ হ'ল কাৰ অধীনত এই পৰ্যন্ত 8জনে আবেদন কৰিছে 8জনৰ ভিতৰত 2জনেহে অংশ লৈছে শুনানিত বৰ্তমানলৈ বিবেচনাধীন হৈ আছে 2জনৰ আবেদন কাৰ নামত একাংশই অযথা প্ৰতিবাদ কৰিলে আন্দোলন কৰিলে কিন্তু কাৰ নামত 5জনৰ মৃত্যুৰ এদিন ভাল হিচাপ হ'ব অসমত কাক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুনোৱা হওক কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই That is to statutory we have to that anybody who has come into India before 2015 they have the first right to apply citizenship. So if they do not apply then we'll lodge a case against them. So this is a statutory instruction. যে 2015ত আহা সকলে আবেদন কৰিব 15ত অহা পিছতখিনিক আমি খেদিম কিন্তু 15ত অহা এতিয়ালৈকে কিমানে আবেদন কৰিছে 2জনে আজিৰ দিনলৈকে আপ টু ডেট ফিগাৰটো মই হিৰেনাথক ফোন কৰি সুধি দিওঁ 5 এপ্লিকেশ্যন কাট আছে তাৰে 3জন হিয়াৰিঙত উপস্থিত নহল 2জনে এপ্লাই কৰিছে দ্যাট ইজ দ্য লেটেষ্ট অন আসাম যত 5জন শহীদে ঢুকালে আৰু এতিয়ালৈকে কাট আবেদন কৰিছে 2জন If the cases are before 2015, they have to given a chance to apply. If they do not apply, proceeding will continue. So the case has to pause. Jibilak FT case ase 2015 or agot, 2-3 মাহ case bilak ৰখাই পেলাই তেওঁলোকক ক'ব লাগিব যে you apply. যদি apply নকৰে তেতিয়াহলে case bilak চলি থাকিব এতিয়া অসমত যিবিলাক আমি মানুহক কানেক্ট কৰিলো যিবিলাক হিন্দু বেংগলী আমিও ৰিকুৱেষ্ট কৰিছিল যে এপ্লাই কৰক তেওঁলোকে কৈছে আমি ভাৰতীয় আমি সিএট এপ্লাই নকৰো অলমোস্ট অল হিন্দু বেংগলীজ যাকে আমি এপ্ৰোচ কৰিছো তেওঁলোকে কৈছে যে আমি ভাৰতীয় আমাৰ লগত ডকুমেন্টছ আছে আমি কেতিয়াও কাট আবেদন নকৰো They would like to continue with the proceedings rather than applying in CA. That gute অসমৰ ধাৰণাটো CA বদলাই দিলে হিন্দু বঙালী মানুহবিলাকে কৈছে যে আমি CAত আবেদন নকৰো কাৰণ আমি ভাৰতীয় গতিকে আমি কেছত যাম লাগিলে সেই কাৰণে আজি দিনত কাট আবেদন কৰা মানুহৰ সংখ্যা হ'ল 8 না কেতনা 8 apply or 2 has appeared in the interview. So 8জন মানুহে এপ্লাই কৰিছে এটো হল লেটেষ্ট ফিগাৰ অসমত কাট আবেদন কৰা মানুহৰ সংখ্যা after 3 months of 4 months হৈ গ'ল কা আহাৰ পিছত 8জন মানুহে আবেদন কৰিছে আৰু মই যিমান দূৰ জানো মই ফলো আপ কৰি আছো 2জনে ইন্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই So কাৰ লেটেষ্ট এইটোৱে যি সকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰী সকলেতো 20 25 30 50 যি পাইছিল তাকে কৈছিলে সেকাৰণে এই 5জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব সেকাৰণে গুটে আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে